নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী পুৱতি নিশা ধুবুৰীৰ মইছাত বিবাহ যাত্ৰীৰ বাহনৰ দুৰ্ঘটনা বৰযাত্ৰীৰ বাহনত পিছফালৰ পৰা দ্ৰুতবেগী ট্ৰাকৰ খুন্দা দুজন বিবাহ যাত্ৰী নিহত হয় এই দুৰ্ঘটনাত আনহাতে ভালে কেইজন লোক গুৰুতৰভাৱে আহত হৈছে আহতসকলক আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাৰ খবৰ পুৱতি নিশা ধুবুৰীৰ মইছাত বিবাহ যাত্ৰীৰ বাহনৰ দুৰ্ঘটনা বৰযাত্ৰীৰ বাহনত পিছপিনৰ পৰা দ্ৰুতবেগী ট্ৰাকৰ প্ৰচণ্ড খুন্দা আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ বিবাহ যাত্ৰী আনহাতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় আহতসকলক ততাতৈয়াকৈ আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় বৰযাত্ৰীৰ বাহনত পিছফালে ট্ৰাকৰ প্ৰচণ্ড খুন্দা আৰু ট্ৰাকৰ দৌৰাত্মাৰ বাবে সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা আমি দেখুৱাইছো দৃশ্য এখন বৰযাত্ৰীৰ বাহনত পিছফালৰ পৰা খুন্দা মাৰে তীব্ৰবেগী ট্ৰাকে আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ বিবাহ যাত্ৰী আহত হয় আন কেইবাজনো আহতসকলক উদ্ধাৰ কৰি আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় আমি দেখুৱাইছো দুৰ্ঘটনাৰ দৃশ্য এনেদৰে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় বিবাহ যাত্ৰীৰ কঢ়িয়াই নিয়া বাছখন উদ্ধাৰকাৰী দল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰা হয় ইতিমধ্যে দুজনকৈ লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত এনেকৈ দুৰ্ঘটনাটো হ'ল যোৱাকালি বিয়া খাবলৈ গৈছিল মোৰ এটা ভাগিনীৰ লগত ৰাতিপুৱা মই খবৰ পালোঁ বোলে এক্সিডেণ্ট হৈছে আহি চালোঁ এইটো মোৰ ভাই হয় নাম কি আছিল সিহঁতৰ ধনজিৎ ৰায় ঘৰ বিষ্ণুদৈ পাৰ্ট 3 ৰিমোটত আগবঢ়াইছো কোভিড আপডেট ৰাজ্যত দৈনিক উদ্বেগজনকভাৱে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা শুক্ৰবাৰে নতুনকৈ 2384 জন লোক আক্ৰান্ত হ'ল কোভিড-19ত 24 ঘণ্টাত মৃত্যু হয় 12 জন কৰোনা আক্ৰান্তৰ গুৱাহাটীত এদিনতে সৰ্বাধিক 883 জন লোক আক্ৰান্ত হৈছে ৰাজ্যত বৰ্তমান আক্ৰান্তৰ হাৰ 3.29%। শুক্ৰবাৰৰ দিনটোত মুঠ 72405 জনে কৰিছিল কোভিড টেষ্ট এই মুহূৰ্তৰ খবৰ আমি জনাইছো ৰাজ্যত দৈনিক উদ্বেগজনকভাৱে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা শুক্ৰবাৰে নতুনকৈ 2384 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু দ্বিতীয়টো ঢৌ কৰোনাৰ আৰু এই দ্বিতীয়টো ঢৌত এয়া সৰ্বাধিক এদিনতে 2384 জন লোক আক্ৰান্ত হৈছে আনহাতে 24 ঘণ্টাত মৃত্যু হৈছে 12 জন আক্ৰান্তৰ ইফালে গুৱাহাটীত এদিনতে সৰ্বাধিক 883 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত বৰ্তমান আক্ৰান্তৰ হাৰ 3.29%। শুক্ৰবাৰৰ দিনটোত মুঠ 72405 জনে কৰিছিল কোভিড টেষ্ট আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো ভাস্কৰ অতি উদ্বেগজনকভাৱে এই পৰিসংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এফালে আক্ৰান্তৰ সংখ্যা আনফালে মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ গৈ আছে অতি জটিল বৰ্তমান পৰিস্থিতি সংক্ৰমিত হাৰৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে ঠিক একেদৰে মৃত্যুৰ হাৰৰ যি সংখ্যা যদি চাই কাৰণ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই দুটা দিনত 12 জনকৈ লোকে আচলতে অসমত মৃত্যুক সাৱটিব লগা হৈছে এই কৰোনাত গতিকে চাওক কেনেকুৱা ধৰণৰ অতি ভয়ানক হ'ব পাৰে এই সংক্ৰমিত বা এই যি কৰোনা সেই কৰোনা ভাইৰাছৰ দ্বিতীয় যি ৱেভ সেই ৱেভ কিমান আচলতে ভয়ানক হ'ব পাৰে সেয়া এই মুহূৰ্তত আমি সাধাৰণ ৰাইজ হিচাপে বুজি পোৱাটো অতিকৈ জৰুৰী হৈ পৰিছে কাৰণ এতিয়াও হয়তো বহু লোক আছে বহু লোকে এই যি কৰোনাৰ যি দ্বিতীয় ৱেভক আচলতে ভেহুচালি কৰিব বিচাৰিছে ইয়াক ৰাজনীতিকৰণ কৰিব বিচাৰিছে কিন্তু সেয়া বাস্তৱ নহয় কাৰণ ইতিমধ্যে এগৰাকী প্ৰতিভাৱান সংগীত শিল্পী যোগ যাৰ আচলতে বিহুৰ লগতে সংগীতৰ ক্ষেত্ৰত আচলতে যি অৱদান সেই অৱদান হয়তো কোনেও পঢ়িব নোৱাৰে ভিতালী দাস বাইদেউক আমি হেৰুৱাব লগা হ'ল এই কোভিডতে গতিকে এনে বহু আচলতে লোক ইতিমধ্যেই মৃত্যুক সাৱটিব লগা হৈছে গতিকে সকলোৱে এই মুহূৰ্তত বুজি পোৱা উচিত যে কৰোনাৰ এই যি ভয়াৱহতা সেই ভয়াৱহতাৰ পৰা আমি নিজকে নিজে সাৱধানতা অৱলম্বন কৰিব লাগে
যি ধৰণৰ আদেশ বা যি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে চৰকাৰী ফালৰ পৰা সেই ধৰণৰ নিৰ্দেশনা পালিব লাগে সামাজিক দূৰত্ব আমি ব্যৱধান মানিব লাগে মাস্ক পিন্ধিব লাগে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে এনে যিসমূহ নিয়ম থাকে প্ৰাৰম্ভিক নিয়ম সেইসমূহ মানিব লাগে কাৰণ শেহতীয়াকৈ যদি চাই কাৰণ এতিয়া যিসমূহ কোভিড চেণ্টাৰ গুৱাহাটীত লগতে গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত স্থাপন কৰা হৈছে তাত বিশেষকৈ খাদ্যৰ অভাৱ দেখিবলৈ পোৱা গৈছিলে পানীৰ অভাৱ দেখিবলৈ পোৱা গৈছিলে কাৰণ সোণাপুৰত আমি যদি চাওঁ সোণাপুৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তাত যি আচলতে কোভিড চেণ্টাৰ তৈয়াৰ সজোৱা হৈছিলে তাত কিন্তু কিছু আহাৰৰ পৰা আৰম্ভ কৰি পানী সকলো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু তেতিয়া আমি সেই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে যেতিয়া আমি সুধিছিলোঁ সেই প্ৰশ্ন তেওঁ এটা কথা কৈছিলে যে এই মুহূৰ্তত এইবাৰ আচলতে খাদ্য যিসমূহ কোভিড পজিটিভ হ'ব সেইসকলে তেওঁলোকে নিজে আনিব লাগিব পানীও তেওঁলোকে নিজে আনিব লাগিব কাৰণ এই মুহূৰ্তত অক্সিজেনৰ যি অভাৱ সেই অক্সিজেনৰ অভাৱ নাটনি দূৰ কৰিবহে আচলতে চৰকাৰে উঠি পৰি লাগি আছে কাৰণ দিল্লীত যি ধৰণৰ পৰিৱেশ আপুনি দেখিলে অক্সিজেনৰ অভাৱৰ বাবে ইতিমধ্যে বহুলোকে প্ৰাণ হেৰুৱাব লগা হৈছে গতিকে দিল্লীৰ দৰে পৰিৱেশ যাতে অসমত নহয় তাৰ বাবে আচলতে চৰকাৰে উঠি পৰি লাগিছে গতিকে ৰাইজলৈ অনুৰোধ জনাইছে যিসকলে কোভিড পজিটিভ হৈ চৰকাৰী চিকিৎসালয় বা য'ত তেওঁলোকে থাকিব আৰু তেওঁলোকে নিজৰ খাদ্যৰ যোগান ধৰিব লাগিব নিজৰ খাদ্যৰ যোগান আৰু লগতে পানীও তেওঁলোকে নিজে যোগান ধৰিব লাগিব কাৰণ উপায়বিহীন চৰকাৰ এই কথাত স্পষ্ট হৈ পৰিছে যে চৰকাৰৰ হাতত এতিয়া উপায় নাই গতিকে সকলোকে নিজৰ সাৱধানতা নিজে ল'বলৈ আহ্বান জনাইছে আৰু প্ৰতিদিনে সংক্ৰমিত হাৰৰ যি সংখ্যা সেই হাৰৰ সংখ্যা কিন্তু ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে কিন্তু এয়া সম্ভৱ হ'ব এই সংক্ৰমিত হাৰৰ সংখ্যা হ্ৰাস হ'ব একমাত্ৰ আপোনাৰ মোৰ সাৱধানতাৰ ওপৰত যদি আপুনি মই সাৱধানতা অৱলম্বন কৰোঁ নিশ্চয়কৈ কোভিড যথেষ্ট হ্ৰাস পোৱাত জানো পূৰ্বৰ যি প্ৰথমবাৰ যি ধৰণৰ পৰিৱেশ হৈছিলে আচলতে ৰাইজে বুজি উঠিছিলে সেই সময়ত শেষ মুহূৰ্তত আৰু চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছিলে সেই তাৰ ফলশ্ৰুতিত আচলতে অসম বাকী ৰাজ্যতকৈ বহু পৰিমাণে প্ৰথমবাৰ তেওঁলোকে আচলতে বাচিবলৈ আমি সক্ষম হৈছিলোঁ কিন্তু দ্বিতীয়বাৰ এই যিটো ৱেভ সেই ৱেভত কিন্তু যথেষ্ট ক্ষতি হোৱা আমি দেখিবলৈ পাইছোঁ পূৰ্বতকৈ এইবাৰ সংক্ৰমিত হাৰৰ সংখ্যা বৃদ্ধি আৰু মৃত্যুৰ হাৰৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে গতিকে সমগ্ৰ ভাৰতবৰ্ষতো আচলতে এই যি ভয়ানকভাৱে যি সংক্ৰমিত হাৰ যি বৃদ্ধি পাইছে গতিকে তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা দেশৰ প্ৰধানমন্ত্ৰীগৰাকী চিন্তিত হৈ পৰিছে গতিকে ৰাজ্যবাসীলৈ যিধৰণে চৰকাৰৰ ফালৰ পৰা আহ্বান জনাইছে আমাৰ ফালৰ পৰা আহ্বান জনাইছে যে সকলোৱে যদিহে কোনো কাম নাথাকে ঘৰৰ পৰা নোলাব আৰু যি ধৰণৰ চৰকাৰী নিৰ্দেশনা দিয়া আছে সাৱধানতা অৱলম্বন কৰিব লাগে সেই সকলোসমূহ অৱলম্বন কৰক অন্যথা ইয়াৰ কোনো নিতান্ত বা ইয়াৰ কোনো ব্যৱস্থা নাই কাৰণ চৰকাৰে যি ধৰণৰ ব্যৱস্থা কৰিবলৈ বা চৰকাৰে আহ্বান জনাব পাৰিব সঁচা কিন্তু চৰকাৰে যিমানে নকওক যদিহে আপুনি মই চৰকাৰৰ নিৰ্দেশনাক বা চৰকাৰে যি ধৰণৰ ক'ব সেয়া আমি নামানো তেন্তে নিশ্চয়কৈ ইয়াক আমি ৰোধ কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত সকলোৱে সজাগ হওক সচেতনতা হওক এয়াই আমাৰ প্ৰতি আহ্বান যে চৰকাৰে যি ধৰণৰ আহ্বান জনাইছে আমিও আহ্বান জনাইছোঁ সকলোৱে আচলতে সজাগ হওক এই মুহূৰ্তত আৰু যি ধৰণৰ এই কৰোণাৰ প্ৰতি যি ধৰণৰ ভয়াৱহতা সেই ভয়াৱহতাৰ প্ৰতি চৰকাৰে যি ধৰণে সাজু হৈ দিছে তেওঁলোকক প্ৰতিহত কৰাৰ বাবে আপুনি মই সকলো এই মুহূৰ্তত সাজু হোৱাৰ প্ৰয়োজন আহি পৰিছে জয়ন্ত ভাস্কৰ ইতিমধ্যে কোৱা হৈছে যে গুৱাহাটী মহানগৰীত যদিহে দৈনিক হাজাৰৰ ঘৰ অতিক্ৰম কৰে কৰোনা আক্ৰান্তৰ সংখ্যা তেতিয়াহ'লে বন্ধ দিয়া হ'ব সকলো শিক্ষানুষ্ঠান যদি এই ক্ষেত্ৰত আমি চাওঁ গুৱাহাটীত কিন্তু কালিৰ দিনটোত 883 জন লোক আক্ৰান্ত হৈছে হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ পথত এতিয়া গুৱাহাটীত নিশ্চয়কৈ জিলা উপায়ুক্তগৰাকীক যিহেতু তেওঁক আচলতে কোৱা হৈছে যি স্বাস্থ্য বিভাগৰ ফালৰ পৰা যে যদিহে হাজাৰ অতিক্ৰম কৰে তেনে নিশ্চয়কৈ তেওঁ বিদ্যালয়সমূহ বন্ধ কৰি দিব পাৰিব আৰু ইতিমধ্যে উপায়ুক্তগৰাকীক কৈছে কিন্তু দুদিন পূৰ্বে শিক্ষা বিভাগৰ পৰা শিক্ষা বিভাগৰ সচিবগৰাকীয়ে এখন নিৰ্দেশনা জাৰি কৰিছিল হঠাৎ তেওঁ মহানগৰীৰ বিদ্যালয়সমূহ বন্ধ বুলি ঘোষণা কৰিছিলে যাৰ বাবে নিশাই আচলতে উপায়ুক্তগৰাকীয়ে সেই যি নিৰ্দেশনা সেই নিৰ্দেশনাক নাকচ কৰি তেওঁ ঘোষণা কৰিব লগা হৈছিল যে এতিয়ালৈ মহানগৰ প্ৰশাসনৰ ফালৰ পৰা তেনে কোনো নিৰ্দেশনা নাই যদিহে 1000তকৈ অধিক এটা দিনত গুৱাহাটী মহানগৰীত কোভিড পজিটিভৰ সংখ্যা বৃদ্ধি পায় তেতিয়াহে আচলতে সেই সিদ্ধান্ত গ্ৰহণ কৰিব যোৱাকালি 800তকৈ অধিক অতিক্ৰম কৰিলে কিন্তু বৰ্তমান সময়ত যদি চাই এই ধাৰা যদি অব্যাহত থাকে হয়তো দুই এদিনতে 1000 অতিক্ৰম কৰিব পাৰে এটা দিনত গতিকে তেনে ক্ষেত্ৰত যদি চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা বা জিলা উপায়ুক্তগৰাকীয়ে গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহ বন্ধ নিৰ্দেশ দিয়ে তেনে কোনো ধৰণৰ বা চিন্তা কৰিবলৈ কাৰণ নাই কাৰণ নিশ্চয়কৈ কাৰণ আপোনাৰ মোৰ সাৱধানতা বা আপোনাৰ মোৰ সন্তানৰ সাৱধানতাৰ কাৰণেহে তেওঁ এই ধৰণৰ নিৰ্দেশনা দিব লগা হ'ব গতিকে যদিহে সেয়াও দিয়ে আচলতে সেয়া বন্ধ দিয়ে তেনে সাধাৰণ ৰাইজ হিচাপে সেয়া গ্ৰহণ কৰিব লাগিব বা গ্ৰহণ কৰাটো প্ৰয়োজন আহি পৰিছে কাৰণ অন্যথা কিন্তু পুনৰবাৰ আৰু সংক্ৰমিত হাৰৰ সংখ্যা যি গুৱাহাটী মহানগৰীত এতিয়া ইতিমধ্যে জানিব পাইছোঁ যে গুৱাহাটী মহানগৰীতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা
প্ৰতিদিনেই বা পজিটিভৰ সংখ্যাও গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত গুৱাহাটী মহানগৰীত এতিয়া হটস্পট হিচাপে চিহ্নিত কৰিব লগা বা চিহ্নিত হ'ব হয়তো দুই এদিনতে। গতিকে তেনে ক্ষেত্ৰত গুৱাহাটীবাসীও অতি সাৱধানতে আমি প্ৰতিটো কাম কৰিব লাগে, ওলাই আহোঁতে প্ৰতিটো সাৱধানতা অৱলম্বন কৰিব লাগে। কাৰণ ইতিমধ্যে যদি চাওঁ এই দুই এটা দিনত কিন্তু সমগ্ৰ গুৱাহাটী মহানগৰীৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। আচলতে মানুহে বুজি উঠিছে যে এই ধৰণৰ যি ভয়াৱহতা সেই ভয়াৱহতাক আমি প্ৰতিহত কৰিবলৈ নিজেই সাজু হ'ব লাগিব। গতিকে মাস্কৰ পৰা আৰম্ভ কৰি ছ'চিয়েল ডিষ্টেঞ্চে হওক বা মানুহৰ যি সমাগম সেই সমাগম কিন্তু যথেষ্ট হ্ৰাস পাইছে দুই এদিনত যদি চাই। জয়ন্ত, বজাৰসমূহতো মানুহে আচলতে বুজি উঠিছে বা সামাজিক দূৰত্ব যিটো ব্যৱধান সেই ব্যৱধানটো মানি চলিছে। লগতে 6 বজাৰ লগে লগে যিহেতু দোকান বজাৰ বন্ধ দিছে, গতিকে সেই সময়ত 6 বজাৰ পাছত আচলতে গুৱাহাটী মহানগৰীৰ ৰাজপথ সম্পূৰ্ণ খালী হৈ পৰে। গতিকে এনে ক্ষেত্ৰত এটা কথা বুজিব লাগিব যে মহানগৰবাসীয়ে বুজি উঠিছে যে এই মুহূৰ্তত আচলতে নিজৰ সাৱধানতা নিজে ল'ব লাগিব। গতিকে সেই কাৰণে আগতে প্ৰথম অৱস্থাত যি ধৰণৰ পৰিৱেশ আছিল সেয়া হয়তো পৰিৱেশ গুৱাহাটী মহানগৰীত এতিয়া নাই। আৰু গুৱাহাটী মহানগৰবাসীয়ে সেই চৰকাৰী নিৰ্দেশনা কিন্তু পালন কৰা আমি পাই দেখিবলৈ পাইছোঁ। দুই এজন আছে, দুই এজনে এতিয়াও কাণ্ডজ্ঞানহীনভাৱে আচলতে ইয়াক ৰাজনীতিকৰণ কৰিব বিচাৰিছে। সেইসকলক বাদ দিলোঁ, কিন্তু প্ৰায় আধা সংখ্যক বা বহু সংখ্যক লোকে আচলতে এই ধৰণৰ নিৰ্দেশনা গ্ৰহণ কৰিছে আৰু সাৱধানতা অৱলম্বন কৰিছে। গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পাইছোঁ সেই দৃশ্যাংশ আমি। ধন্যবাদ ভাস্কৰ। এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম, আপোনাৰ সৈতে গুৱাহাটী মহানগৰীৰ পৰিৱেশ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু ৰাইজ কিছু সজাগ হৈছে এইখিনি মুহূৰ্তত, আৰু সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা, ছেনিটাইজ কৰা, এইসমূহ যিসমূহ প্ৰট'কল, এই প্ৰট'কলসমূহ যদি ৰাইজে সময়মতে পালন কৰি যায় তেতিয়াহ'লে বহু পৰিমাণে হাত সাৰি থাকিব পৰা যাব এই ভয়ংকৰ পৰিস্থিতিৰ পৰা। ৰাজধানী দিল্লীৰ খবৰ, দিল্লীত প্ৰতি ঘণ্টাত 15 জন লোকৰ মৃত্যু। হয়, অতি উদ্বেগজনক খবৰ যে দিল্লীত প্ৰতি ঘণ্টাত মৃত্যুমুখত পৰিছে 15 জনকৈ ৰোগীয়ে। 24 ঘণ্টাত মৃত্যু হৈছে দিল্লীত 348 জন কৰোনা আক্ৰান্তৰ। দিল্লীত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। 24 ঘণ্টাত দিল্লীত আক্ৰান্ত হৈছে 24,331 জন। শুকুৰবাৰে মুঠ 75,037 জনৰ কৰা হৈছিল কোভিড টেষ্ট। মুঠ আক্ৰান্তৰ হাৰ 32.43%। অতি শোচনীয় হৈ উঠিছে ৰাজধানী দিল্লীৰ পৰিস্থিতি। এফালে অক্সিজেনৰ অভাৱ আৰু আনফালে সংক্ৰমণৰ দ্ৰুত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দিল্লীত প্ৰতি ঘণ্টাত মৃত্যুমুখত পৰিছে 15 জনকৈ আক্ৰান্ত। 24 ঘণ্টাত মৃত্যু হৈছে 348 জনকৈ লোকৰ। দিল্লীত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। 24 ঘণ্টাত দিল্লীত আক্ৰান্ত হৈছে 24,331 জন। শুকুৰবাৰে মুঠ 75,037 জনৰ কৰা হৈছিল কোভিড টেষ্ট আৰু মুঠ আক্ৰান্তৰ হাৰ হৈছে 32.43%। ইফালে এইমছত 24 ঘণ্টাত 3 জন কৰোনা আক্ৰান্তৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় 52 বছৰীয়া ডলি গগৈৰ। তিনিচুকীয়াৰ মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল। মৃত ডলি গগৈৰ ঘৰ তিনিচুকীয়াৰ বৰদলৈ নগৰত। 48 বছৰীয়া সীমান্ত বুঢ়াগোহাঁই, 45 বছৰীয়া দীপক চাহু নামৰ আন দুজন লোকৰো মৃত্যু। পুনৰ জনাইছো, AMCHত 24 ঘণ্টাত 3 কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে 3 জনকৈ লোকৰ। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় 52 বছৰীয়া ডলি গগৈৰ। তিনিচুকীয়াৰ মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল AMCHত। মৃত ডলি গগৈৰ ঘৰ তিনিচুকীয়াৰ বৰদলৈ নগৰত। আনহাতে 48 বছৰীয়া সীমান্ত বুঢ়াগোহাঁই আৰু 45 বছৰীয়া দীপক চাহু নামৰ আন দুজন লোকৰো মৃত্যু হয় কোভিডৰ চিকাৰ হৈ। জখলাবন্ধা আৰক্ষীৰ জালত 2 দুৰ্ধৰ্ষ চোৰাং চিকাৰী। ধৃত চোৰাং চিকাৰী দুটা মুস্তাফা আহমেদ আৰু ৰুফুল আমিন। 2 চোৰাং চিকাৰী ঘৰ নগাঁৱৰ আমনিত। চলিত সপ্তাহত আৰক্ষীৰ জালত পৰিল 6টাকৈ চোৰাং চিকাৰী। জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই আমনিৰ পৰা আটক কৰিবলৈ সক্ষম হয় 2 চোৰাং চিকাৰীক। সোমবাৰে জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 4 চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰী দলটোৰ এই 2 মাষ্টাৰ মাইণ্ডক। উল্লেখযোগ্য যে 2016 বৰ্ষতো গড় চিকাৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এই 2 দুৰ্ধৰ্ষ চোৰাং চিকাৰী।
গড় চিকাৰী কেইজন আমি কৰায়ত্ব কৰিছিলোঁ আৰু তেওঁলোকৰ কবলৰ পৰা আমি মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেই ব্যক্তিকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু আমাৰ তদন্তকালত আমি গম পাওঁ যে আমনি বস্তিৰ মোস্তাফা আৰু ৰুহুল আমিন তেওঁলোকে এই কেছৰ লগত জড়িত হৈছিল তেওঁলোকে গোটেই মাষ্টাৰ মাইণ্ডটো আছিল আৰু তেওঁলোকে শ্বুটাৰক ঘৰত আনিবলৈ যিখিনি খৰচ পাতি লাগে ডিমাপুৰত এই খৰচখিনি তেওঁলোকে কৰিছিল আৰু ফিল্ডমেনক তেওঁলোকে এডভান্স পইচা দিছিল যে গড়টো মাৰিবৰ কাৰণে যিখিনি খৰচা হ'ব অট্টত আৰু লগতে দেখা যায় 2016 চনতো এই ৰুফুল আৰু মুস্তাফা এৰেষ্ট হৈছিল গড় চিকাৰী কেছত আৰু আমি অধিক সোধপোছ কৰি আছোঁ তেওঁলোকৰ পৰা কিবা মাৰণাস্ত্ৰ হওক আৰু তেওঁলোকৰ কি প্লেন আছিল এইবিলাক জানিবলৈ আমাৰ তদন্ত চলি আছে তেওঁলোকে তিতাবৰত কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী পেৱালী নগৰৰ মেহেৰুন নেছা বৃহস্পতিবাৰে কৰোনাত আক্ৰান্ত হৈছিল মহিলাগৰাকী হোম কোৱাৰেণ্টাইনত আছিল মহিলাগৰাকী হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যুক সাৱটি ল'লে এগৰাকী মহিলাই তিতাবৰত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী পেৱালী নগৰৰ মেহেৰুন নেছা বৃহস্পতিবাৰে কৰোনাত আক্ৰান্ত হৈছিল মহিলাগৰাকী আৰু হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতেই মৃত্যুমুখত পৰে কোভিড আক্ৰান্ত মহিলাগৰাকী তেখেতৰ মানে প্ৰথমত তেওঁ অকল কাহি হৈছিলে কাহি জ্বৰো দৰৱ কাহি দৰৱ আনি খোৱালোঁ কাহিটো বৰ ভাল পালে ভাল পোৱা পাছত তেওঁ মানে ৰাতিপুৱা কি কৰিলে উঠি কিনি ঘৰ চৰ মুচি কিনি আকৌ ৰোজামাটো ইফতাৰ বনাই আছে তাৰপাছত মানে কি হ'ল কি আকৌ মোক কৈছে আজি কাহিটো অকণমান বেছি হৈ আছে মই ক'লোঁ এতিয়া কাহি দৰৱটো খালে ৰাতিপুৱা আমি হস্পিটেলত যাম ৰাতিপুৱা হস্পিটেলত গ'লোঁ তাত মানে পজিটিভ ওলাই গ'ল এটা মিনিট তেওঁ কোন কোন আছে ঘৰৰ পৰিয়াল তাত কোনো নাচাৰ অকল মই আছোঁ আৰু তাৰ মানে আছে আপুনি কি হয় তেখেতৰ তাৰ মই হাজবেণ্ড হয় কালদৈত্য কৰোনাই এতিয়া ক্ৰমাৎ জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অধিক তৎপৰতাৰে কাম আগবঢ়াইছে স্বাস্থ্য বিভাগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে শীঘ্ৰেই সাজু কৰি তোলা হ'ব 1050খন বিছনা ৰাজ্যত ভয়াবহ ৰূপত কৰোনাৰ সংক্ৰমণ কৰোনাৰ বিৰুদ্ধে যুঁজ ৰাজ্য চৰকাৰৰ মজুত আছে পৰ্যাপ্ত অক্সিজেন ঔষধ স্থাপন হ'ব নতুন কোভিড হাস্পতাল কৰোনা মহামাৰীয়ে ক্ৰমাৎ অধিক জটিল কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি কালদৈত্য কৰোনাৰে যুঁজ দিবলৈ অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ শেহতীয়াকৈ কামৰূপ মহানগৰত কৰোনা সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ উঠিছে চৰকাৰ প্ৰশাসন কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়ামত পুনৰ নিৰ্মাণ কৰা হৈছে কোভিড কেয়াৰ চেণ্টাৰ সৰুসজাইৰ লগতে খানাপাৰাত উপস্থিত হৈ কোভিড কেয়াৰ চেণ্টাৰৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত 4-5 দিনৰ ভিতৰত সাজু কৰি তোলা হ'ব 1050খন কোভিডৰ বিছনা ইয়াৰে সৰুসজাইত 400খন পতঞ্জলীত 400খন আৰু কাহিকুছিত 250খন কোভিডৰ বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে আজি আমি সৰুসজাই খানাপাৰা পতঞ্জলী আৰু কাহিকুছিত SIDG হোষ্টেল আছে এই চাৰিটা জায়গা আমি চাম তাত ইতিমধ্যে কামবোৰ আৰম্ভ হৈছে সমান্তৰালকৈ GMCH অথবা খানাপাৰাত স্থাপন হ'ব কোভিডৰ নতুন হাস্পতাল য'ত থাকিব 100টা ICU আৰু 460খন অক্সিজেন বেড 20-25 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব কোভিডৰ এই নতুন হাস্পতালখন আনহাতে দুদিনৰ পিছত কোভিড ৰোগীৰ বাবে সাজু হ'ব সৰুসজাইৰ কোভিড কেয়াৰ চেণ্টাৰ ইতিমধ্যে শিঙিমাৰী MMCH GMCH আৰু জখমা হাস্পতালত চলি আছে কোভিড ৰোগীৰ চিকিৎসা খানাপাৰাত আমি ICUৰ সৈতে এখন আমি হস্পিটাল বনাব খুজিছোঁ য'ত মেডিকেল কলেজৰ উপৰিও
তাত হস্পিটেল হয়, ICU থাকে, ট্ৰিটমেণ্ট হয়, গোটেইখিনি হ'ব পাৰে। দিল্লী আদি জেগাত যেনেকৈ DRDO হস্পিটেল বনাইছে তেনেকৈ আমি এখন কেম্প হস্পিটেল বনাব খুজিছোঁ। সমান্তৰালকৈ কৰোনাৰে যুঁজিবলৈ ৰাজ্যত বৰ্তমান মজুত আছে পৰ্যাপ্ত অক্সিজেন আৰু সকলো ধৰণৰ ঔষধ। অসমত অক্সিজেনে হওক, ৰেমডেছিভিৰ ইনজেকশ্যনে হওক, হস্পিটেল বেডে হওক, এই মুহূৰ্তলৈকে আমাৰ হাতত আছে। সকলো ৰাজ্যতে বেয়া অৱস্থা, কিন্তু আমাৰ যি 50 MT অক্সিজেন আছে আৰু সৰু সৰু অক্সিজেন প্লাণ্ট আমি বনাবৰ কাৰণেও লাগি আছোঁ। ইপিনে ৰাজ্যত দেখা দিয়া ডাবল মিউটেণ্টক লৈ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। সাধাৰণ কোভিড ৰোগীৰ পৰা আছুতীয়াকৈ ৰখাৰ কোনো প্ৰয়োজন নাই ডাবল মিউটেণ্ট সংক্ৰমিত ৰোগীক। ডাবল মিউটেণ্ট তেনেকুৱা তেওঁলোকো কোভিডেই, কিন্তু তাত আপুনি কোনজন ৰোগীৰ ডাবল মিউটেণ্ট আছে, কোনজন ৰোগীৰ ছিংগল মিউটেণ্ট আছে, তাক জিনমিক ছিকুৱেঞ্চ কৰিব লাগিব। সেইটো কৰোঁতে কৰোঁতে ৰোগীজন ভালেই হৈ যাব। বিগত বৰ্ষতকৈ এইবাৰ অধিক দ্ৰুত সংক্ৰমণাত্মক হৈ উঠিছে কৰোনা ভাইৰাছ। বিগত বৰ্ষত এখন ঘৰত এজনৰ হ'লে আনজনে সাৱধানতা অৱলম্বন কৰিলে ৰক্ষা পৰিছিল, কিন্তু এইবাৰ চিন্তাজনক। যোৱাবাৰ আপুনি এটা ঘৰত এজনৰ যদি কোভিড হয়, বাকী কেইজন সাৱধান হ'লে বাচি যায়। কিন্তু এইবাৰ কোভিডটো ইমান লাইট যে এখন ঘৰত এতিয়ালৈকে আমি যিটো পৰ্যবেক্ষণ কৰিছোঁ, এজনৰ যদি হৈছে গোটেই কেইজনৰ হৈছে। ইপিনে কোভিড ৰোগীৰ খাদ্য খোৱা পানীতকৈ এইবাৰ অধিক গুৰুত্ব দিয়া হৈছে অক্সিজেন আৰু ঔষধত। কোভিড ৰোগীক ঘৰৰ পৰাই খাদ্য আৰু খোৱা পানী যোগানৰ পৰামৰ্শ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যে খোৱা বোৱা যি আছে যিমান পাৰে ঘৰৰ পৰা পঠাব যত্ন কৰক। সেইবিলাক কথাত লাগি থাকিলে অক্সিজেন ইনজেকশ্যনত আমাৰ মানুহে লাগিব নোৱাৰিব। ছুপাৰিণ্টেণ্ডেণ্টসকলক আমি কৈছোঁ যিমান পাৰি দিবৰ কাৰণে। আজি আমি ৰেট এটাও ফিক্স কৰি দিম যে ইমান টকা আপোনালোকে খৰচ কৰিব পাৰিব। কিন্তু মই ৰাইজক আবেদন জনাম যে আপোনালোকে ঘৰতে থাকক, চিৰিয়াছ যেতিয়ালৈকে নাহক। সেইবিলাক এইবাৰ মই নাভাবোঁ যে সমাধান কৰাৰ আমাৰ কাৰণেও শক্তি থাকিব, কাৰণ হাজাৰত পেচেণ্ট আহিব যদি সঁচাকৈয়ে কোভিড আহে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুড মৰ্ণিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। কৰোনা মহামাৰীক লৈ কিমান সচেতন অসমৰ ৰাইজ? অৰুণাচল আৰু ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত এই দৃশ্যই উদঙাই দিলে আপোনাক কিমান সজাগ কৰিছে কৰোনা মহামাৰীয়ে। অৰুণাচল আৰু ভূটানৰ মানুহেৰে ব্যৱসায় বাণিজ্য চলে আৰু তাৰ পাছতো এই অঞ্চলত কোনো ধৰণৰ পৰীক্ষা বা চেকিঙৰ ব্যৱস্থা নাই। বহু মানুহে এতিয়ালৈ গম নাপায় মাস্ক কিয় পিন্ধিব লাগে। এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা যিমান সজাগ কৰি তুলিব লাগিছিল এইসকল লোকক, তেনে কিন্তু পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আগবঢ়াইছোঁ আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট। কৰোনা ভাইৰাছৰ যি দ্বিতীয় ঢৌ আৰু দ্বিতীয়টো ঢৌত সমগ্ৰ দেশ তছনছ হৈছে, লগতে সমগ্ৰ অঞ্চল তছনছ হৈ গৈছে। সকলো প্ৰতিদিনেই কৰোনা ৰোগীৰ সংখ্যা বাঢ়ি আছে। সেই সময়ত ওদালগুৰি জিলাৰ লগতে ভাৰত ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ড অঞ্চলত কি হৈছে মোৰ কেমেৰা সহযোগে দেখুৱাব। কোনো মানুহৰ মুখত 2-এজনৰ বাহিৰে প্ৰায় সংখ্যক মানুহৰ মুখতে মাস্ক নাই। ইয়াতে ভূটান আৰু অৰুণাচলৰ মানুহৰ সমাগম হয় এই ভৈৰৱকুণ্ডৰ এই চকত, আৰু এইদৰে দেখা এক সুলভ দৃশ্য বুলি ক'ব লাগিব। এইদৰে আচলতে তেওঁলোকে মাস্ক পৰিধান নকৰাকৈ এনেকৈ ওলাই আহিছে। মই কিছু দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ নামটো হয়, কি নাম আপোনাৰ? পূৰ্ণা চেত্ৰী। আপুনি এই কৰোনা ভাইৰাছ আহিছে, মাস্ক লগাব লাগে, মাস্কখন লগোৱা নাই, কিয় লগোৱা নাই? নে কৰোনা ভাইৰাছ নাই? মানে এই কাম কৰাৰ সময়ত অলপ গৰম লাগে, সেইকাৰণে অলপ লগোৱা নাই। গৰম লাগে, এনেই মাস্কখন লগাব লাগেনে? লাগে। আপুনি কি কি বিক্ৰী কৰিছে? কল আলু। এই মাস্কখন লগাব লাগে, কিয় লগোৱা নাই? হ'ব লগাম লগাব ন? বিক্ৰী কৰা নাই, কল চলহে বিক্ৰী কৰিছে। মাস্কখন লগাইছে এতিয়া। হয়, এইদৰে আচলতে এইসকল লোকে তেওঁলোকে মাস্কখন যি তেওঁলোকে ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ কৰা নাই। আপুনি মাস্কখন কাণত লগাই থৈছে কিয়?
অলপ কাম কৰি আছে, দিগদাৰ লাগি আছে। আপুনি মাস্কখন থেতুৰি অঁ সেইটোত এইমাত্ৰ এই কথা পাতিছোঁ কাৰণে এই কথা পাতিছোঁ কাৰণেহে লগাইছোঁ এইমাত্ৰ এনে লগাব লাগে নে নালাগে? এনেকৈ লগাব লাগে। লগাব লাগে। আৰু কিছু লোক আছে, আহিব দাদা। ইয়াতে মূলতঃ ক'ৰ মানুহ আহে? অৰুণাচলৰ পৰা আহে, তিৰালিৰ পৰা আহে, ওদালগুৰিৰ পৰা আহিব। ভূটান আহে, ভূটান নাই, অৰুণাচল আহে। অৰুণাচল আহে। আপুনি মাস্ক লগাব লাগে। মাস্কখন এইটো এতিয়া ৰং লগাইছিলোঁ ন, এইকাৰণে লগাওঁ। দাদা আপোনাৰ নামটো? মোৰ নাম মুকুল হুছেইন। কি কৰে আপুনি? মই এতে প্ৰশাসন বিভাগত পিছত কাম কৰে। আপুনি মাস্কখন লগাব লাগে। কিয় মাস্কখন আছে ছাৰ, এইটো আছে লগাইছোঁ দে। মানুহে এইদৰে আচলতে যি তেওঁলোকৰ সজাগতাখিনি ল'ব লাগে, সেই সজাগতাখিনি ইয়াত লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে প্ৰশাসনৰ ফালৰ পৰা অতি শীঘ্ৰে যাতে এই অঞ্চলত এক সজাগতাৰ সৃষ্টি কৰি যাতে কৰোণামুক্ত কৰিব পাৰে, তাকেই আমি কামনা কৰিছোঁ। কৰোনাৰ পৰিস্থিতিৰ সুযোগ নলবলৈ ব্যৱসায়িক সকিয়নি কামৰূপ মহানগৰ উপায়ুক্তৰ। গুৱাহাটীত যাতে খাদ্যৰ কৃত্ৰিম নাটনি আৰু মূল্যবৃদ্ধি নহয়, তাৰ বাবে অধিক তৎপৰ হৈছে জিলা প্ৰশাসন। ইতিমধ্যে ব্যৱসায়ী সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে উপায়ুক্তগৰাকী। আনহাতে কামৰূপ মহানগৰত এদিনত হাজাৰো ঘৰত কৰোনা আক্ৰান্ত হলে বন্ধ হ'ব শিক্ষানুষ্ঠান। ইতিমধ্যে শিক্ষা বিভাগৰ পৰা এই সন্দৰ্ভত জিলা প্ৰশাসনে লাভ কৰিছে জাননী। সমান্তৰালকৈ শিক্ষাৰ্থীৰ অসুবিধা নোহোৱাকৈ যাতে পাঠদানৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, তাৰ প্ৰতি গুৰুত্ব প্ৰদান প্ৰশাসনৰ। মই এই ক্ষেত্ৰত যোৱাকালি আমি ব্যৱসায়ী সন্থাৰ লগত আমি এটা বৈঠক অনুষ্ঠিত কৰিছিলোঁ, য'ত তেওঁলোকে কিছুমান আমাক তথ্য দিছে যে কিছুমান সামগ্ৰী চ'ৰ্চতে দাম বাঢ়িছে, দুই এটা সামগ্ৰী তেনেকৈ চ'ৰ্চতে দাম বাঢ়িছে। গতিকে সেইখিনিতো স্বাভাৱিকত দাম বাঢ়িবই। তথাপিও আমি তেওঁলোকক এটা আহ্বান কৰিছোঁ আৰু লগতে তেওঁলোকক এটা আমি ৱাৰ্ণিঙো দিছোঁ যে যাতে কোনো ধৰণৰ নাটনি যাতে আৰ্টিফিচিয়েল যোনটো নাটনি যোনটো কয়, সেইটো যাতে ক্ৰিয়েট নকৰে আৰু দামটো যাতে অযথা বঢ়াই নিদিয়ে, তাৰ কাৰণে আমি তেওঁলোকলৈ এটা আহ্বান কৰিছিলোঁ। তেওঁলোকে আমাৰ এছুৰেঞ্চ দিছে যে যিমানখিনি পৰ্যাপ্ত পৰিমাণৰ যিখিনি সামগ্ৰী ইতিমধ্যে আমাৰ আছে, কোনো নাটনি নহয়। গতিকে দাম বঢ়াৰ কোনো তেনেকুৱা চান্সেছ স্ক'প নাই বুলি আমাক জনাইছে। ডিব্ৰুগড় জিলাত 4জনকৈ ডাবল মিউটেণ্ট কোভিড আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতেই বিশেষভাৱে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ। মৰণৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়ত কোভিড ভেকচিন প্ৰদান কৰি থকা হৈছিল যদিও বৰ্তমান কেইবাখনো চিকিৎসালয়ত ভেকচিনৰ নাটনি হৈছে। ভেকচিন প্ৰদানৰ সমান্তৰালকৈ কোভিড টেষ্ট কৰি আছে স্বাস্থ্য কৰ্মীসকলে। 1 এপ্ৰিলৰ পৰা বৰ্তমানলৈকে স্বাস্থ্য কেন্দ্ৰটোৰ অন্তৰ্গত বিভিন্ন অঞ্চলত মুঠ 52জন আক্ৰান্ত হৈছে কোভিডত। ইয়াৰে 44 গৰাকী ৰেপিড এণ্টিজেন টেষ্টত আৰু 8জন RT-PCR টেষ্টৰ জৰিয়তে চিনাক্ত হৈছে। অঞ্চলটোত কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা মানি চলি প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা আগবঢ়াবলৈ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসকলে আহ্বান জনাইছে। যিবিলাক আমাৰ এয়াৰটো কৰা হৈছে, যিবিলাক আমাৰ যে হস্পিটেলত চব পেচেণ্টক আমি টেষ্ট আৰম্ভ কৰিছোঁ আৰু ভেকচিনেশ্যনটো কণ্টিনিউ গৈ আছে। ভেকচিনটো আজিও চলি আছে, কণ্টিনিউশ্যন ভেকচিনটো হৈয়ে আছে। আৰু আমাৰ ইয়াত নহয় অকল, মৰাণ, তিলৈ, লেঙেৰী আৰু আমাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ যিবিলাক আছে তাতে হৈ আছে। আৰু তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা, আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যথেষ্ট হেল্প কৰিছে আৰু জইণ্ট ডিৰেক্টৰৰ ফালৰ পৰা যথেষ্ট কৈছে যে এনেকুৱা যিবিলাক ছাছপেক্টেড থাকে টেষ্ট কৰিব লাগে, আৰু আমাৰ টেষ্ট চলি আছে, এইবিলাক টেষ্ট চলি আছে। ইফালে ভেকচিনেশ্যন চলি আছে আৰু আমি যিখিনি পেচেণ্ট পজিটিভ ওলাইছে তেতিয়াহ'লে 44 আমাৰ খোৱাঙৰ আণ্ডাৰত, কিন্তু তাৰ কিছুমান হোম আইচলেশ্যন গৈছে, কিছুমান CCত গৈছে। গতিকে সেইখিনিৰ পৰা আমি যিখিনি ঔষধ লাগে, আৰু আমাক এটা মোবাইল নম্বৰ দিছে, মোবাইল এটা দিছে, আৰু সেইটোৰ লগত কণ্টেক্ট কৰি কিবা অসুবিধা হ'লে আৰু আমি ঔষধ পাতি। গুড মৰ্ণিং 18ত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।